চাওক, পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি টেপৰগাঁৱৰ ৰাইজৰ সহযোগত আমি অনুষ্ঠিত কৰা প্ৰথম যিটো মৃত্যুবাৰ্ষিক কি কয় জন্মৰ যিটো জয়ন্তী, অৰ্থাৎ আমাৰ তেওঁৰ জবিনৰ পাণৰ শিল্পী আমি টেপৰগাঁৱৰ অৰুণজ্যোতি সংঘৰ দ্বাৰাই ৰাইজৰ সহযোগত আমি আজি এই অনুষ্ঠান কৰিছোঁ। গতিকে এই অনুষ্ঠানটো কৰোঁতে যথেষ্ট আমাৰ মানুহবিলাকক লগত যিটো সম্পৰ্ক, সেইটো সম্পৰ্ক ৰখাবৰ কাৰণে আমি যি অনুষ্ঠান পাতিছোঁ, এইটোৱে এটা বাৰ্তা যাক যাতে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত যিটো আমাৰ অসমৰ ৰাইজে পাণৰ শিল্পী হিচাপে তেওঁক গণ্য কৰিছে, যেতিয়া আমিও তেওঁক ভাল পাওঁ মনে প্ৰাণে, তেওঁৰ গীত, তেওঁৰ চৰ্চাত, তেওঁৰ জীৱনশৈলী সকলো ক্ষেত্ৰতে যেন তেওঁ আমাৰ মনত চুই গৈছে। গতিকে তেখেতৰ কাৰণে আমি আজি জন্ম উৎসৱটো পালন কৰিব পাৰে যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ।